নমস্কাৰ এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আৰু ফৰেষ্ট গ্ৰেড 1 এক্সামত সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আহিবলগীয়া এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া চলচ্চিত্ৰ দীনবন্ধুৰ পৰিচালক কোন আছিল? ইয়াত অপশ্যন কেইটা আছে জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা, মুনীন বৰুৱা আৰু জুবিন গাৰ্গ। ইয়াৰ উত্তৰটো অপশ্যন চি মুনীন বৰুৱা। দীনবন্ধু হৈছে 2004 চনত মুক্তিলাভ কৰা মুনীন বৰুৱাৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত যৌতুক নামৰ গল্প আৰু আৱাসন থিয়েটাৰৰ বাবে লিখা দীনবন্ধু নাটকৰ ওপৰত ভিত্তি কৰি এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল। এই চলচ্চিত্ৰখন 2005 চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। অসমত শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 16 জানুৱাৰী, 17 জানুৱাৰী, 18 জানুৱাৰী আৰু 19 জানুৱাৰী। ইয়াৰ উত্তৰটো অপশ্যন বি 17 জানুৱাৰী। অসমত প্ৰতি বছৰে শিল্পী দিৱস 17 জানুৱাৰী তাৰিখে পালন কৰা হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে এই দিনটো উদযাপন কৰা হয়। এই দিনটোতে শিল্পীগৰাকীৰ মৃত্যু হৈছিল। 1953 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো জ্যোতি দিৱস হিচাপে পালন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামাকৰণ কৰা হৈছিল। অৰণ্য মানৱ যাদৱ পায়েঙে কোন চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে 2010, 2015, 2018 আৰু 2020। ইয়াৰ উত্তৰটো অপশ্যন বি 2015 চনত। অৰণ্য মানৱ যাদৱ পায়েঙক 2015 চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত বিশাল অৰণ্য সৃষ্টিৰ অসাধাৰণ প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল। অনুৰাধাৰ দেশ উপন্যাসখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, কাঞ্চন বৰুৱা, ৰংবং তেৰাং আৰু য়েছে দৰ্জে থংচী। ইয়াৰ উত্তৰটো অপশ্যন এ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। অনুৰাধাৰ দেশ উপন্যাসখনৰ লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। উৰিষ্যাৰ বংগোপসাগৰৰ তৈল অনুসন্ধান ক্ষেত্ৰৰ পটভূমিত এই উপন্যাসখন ৰচনা কৰা হৈছিল। এই উপন্যাসখন তেওঁৰ প্ৰথম উপন্যাস আৰু ই অসমীয়া সাহিত্যৰ এখন বিখ্যাত ৰোমান্টিক উপন্যাস। এই উপন্যাসখনৰ বাবে 1993 চনত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে বিষ্ণুৰাভা বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্যত প্ৰেম আৰু ৰদালিৰ কবি হিচাপে কোনজন ব্যক্তিক জনা যায়? ইয়াত অপশ্যন কেইটা আছে হীৰেণ ভট্টাচাৰ্য, ডক্টৰ নগেন শইকীয়া, হোমেন বৰগোহাঁই আৰু অম্বেশ্বৰ চেতিয়া ফুকন। ইয়াৰ উত্তৰটো অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। অসমীয়া সাহিত্যত হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি হিচাপে জনা যায়, যিজন হিৰুদা নামেৰেও পৰিচিত। তেওঁৰ কবিতাত প্ৰেম, ৰ'দ, পোহৰ আৰু প্ৰকৃতিৰ এক সুন্দৰ অনুভূতি প্ৰকাশ পোৱা বাবে তেওঁক প্ৰেম আৰু ৰদালিৰ কবি হিচাপে জনা যায়। হীৰেণ ভট্টাচাৰ্যদেৱে শইচৰ পথৰ মানুহ কবিতা সংকলনৰ বাবে 1992 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 2026 চনত অসমৰ কোনজন ব্যক্তিয়ে মৰণোত্তৰভাৱে পদ্মশ্ৰী বঁটা লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে পখিলা লেখথেপী, যোগেশ দেউৰী, হৰিচৰণ শইকীয়া আৰু কবীন্দ্ৰ পুৰকায়স্থ। ইয়াৰ উত্তৰটো অপশ্যন ডি কবীন্দ্ৰ পুৰকায়স্থ। শিলচৰৰ পৰা 3টা কাৰ্যকালৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 45 বছৰতকৈও অধিক সময় সামাজিক কামত নিজকে উৎসৰ্গিত কৰা কবীন্দ্ৰ পুৰকায়স্থ শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ বিদ্যাপীঠৰ অধ্যক্ষ হিচাপেও দেশৰ শিক্ষাখণ্ডলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। 2026 চনৰ 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ কিমানতম সংস্কৰণ উদযাপন কৰা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 75তম সংস্কৰণ, 76তম সংস্কৰণ, 77তম সংস্কৰণ আৰু 78তম সংস্কৰণ। ইয়াৰ উত্তৰটো অপশ্যন চি 77তম সংস্কৰণ।
1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল আৰু এই দিনটোতে ভাৰত এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছিল। এই দিনটোৰ স্মৃতিত 26 জানুৱাৰী তাৰিখে ভাৰতত গণৰাজ্য দিৱস পালন কৰা হয়। 2026 চনৰ 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱসৰ 77তম সংস্কৰণ অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 23 জানুৱাৰী, 24 জানুৱাৰী, 25 জানুৱাৰী আৰু 26 জানুৱাৰী। ইয়াৰ উত্তৰটো অপশ্যন বি 24 জানুৱাৰী। প্ৰতি বছৰে 24 জানুৱাৰী তাৰিখে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। 2018 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ঘোষণা কৰা এই দিৱসটোৱে শান্তি, বহনক্ষম উন্নয়ন আৰু মানৱ অধিকাৰৰ পোষকতাত শিক্ষাৰ ভূমিকা উজ্জ্বল কৰি তুলিছে। 2026 চনৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ বিষয়বস্তু বা থিম হ'ল দ্য পাৱাৰ অফ ইউথ ইন কো-ক্ৰিয়েটিং এডুকেশ্যন, অৰ্থাৎ শিক্ষাৰ সহসৃষ্টিত যুৱক যুৱতীৰ শক্তি। প্ৰাচীন হৰপ্পান চহৰ লোথাল কোনখন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে গুজৰাট, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থান। ইয়াৰ উত্তৰটো অপশ্যন এ গুজৰাট। প্ৰাচীন হৰপ্পান চহৰ লোথাল ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত। লোথাল হিন্দু সভ্যতাৰ এখন প্ৰধান বন্দৰ চহৰ হিচাপে পৰিচিত আছিল, যিটো আহমেদাবাদ জিলাত অৱস্থিত। কোনজন বিখ্যাত শাসকক দ্বিতীয় অশোক বুলি জনা যায়? ইয়াত অপশ্যন কেইটা আছে চন্দ্ৰগুপ্ত, কনিষ্ক, হৰ্ষবৰ্ধন আৰু মহাৰাণা প্ৰতাপ। ইয়াৰ উত্তৰটো অপশ্যন বি কনিষ্ক। কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্কক দ্বিতীয় অশোক বুলি জনা যায়। বৌদ্ধ ধৰ্মৰ প্ৰসাৰ, সম্প্ৰসাৰণ আৰু পৃষ্ঠপোষকতাত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই উপাধি প্ৰদান কৰা হৈছিল। তলৰ কোনখন দেশক বতাহৰ দেশ বুলি কোৱা হয়? ইয়াত অপশ্যন কেইটা আছে নেপাল, ডেনমাৰ্ক, চীন আৰু ভাৰত। ইয়াৰ উত্তৰটো অপশ্যন বি ডেনমাৰ্ক। ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয়। ডেনমাৰ্কত প্ৰচুৰ পৰিমাণে বতাহ শক্তি ব্যৱহাৰ কৰা হয় আৰু ইয়াত বায়ু টাৰ্বাইনৰ জৰিয়তে সৰ্বাধিক পৰিমাণে নৱীকৰণযোগ্য শক্তি উৎপাদন কৰা হয়। ডেনমাৰ্ক বিশ্বৰ ভিতৰতে বায়ু শক্তি উৎপাদন আৰু ব্যৱহাৰত অগ্ৰণী দেশ। বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে অৰুণাচল প্ৰদেশ, ছিক্কিম, বিহাৰ আৰু গোৱা। ইয়াৰ উত্তৰটো অপশ্যন চি বিহাৰ। বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত অৱস্থিত। এই উদ্যানখন ভাৰত-নেপাল সীমান্তত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখন বিহাৰৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান। সংবিধান সভাৰ অন্তিমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে 24 জানুৱাৰী 1950, 25 জানুৱাৰী 1950, 26 জানুৱাৰী 1950 আৰু 29 জানুৱাৰী 1950। ইয়াৰ উত্তৰটো অপশ্যন এ 24 জানুৱাৰী 1950। 24 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধান সভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত সদস্যসকলে ভাৰতীয় সংবিধানত স্বাক্ষৰ কৰি জাতীয় সংগীত আৰু জাতীয় গীত গ্ৰহণ কৰিছিল। ইয়াৰ পিছত 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। ভাৰতীয় সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াত অপশ্যন কেইটা আছে আয়াৰলেণ্ড, আমেৰিকা, ফ্ৰান্স আৰু জাৰ্মানী। ইয়াৰ উত্তৰটো অপশ্যন এ আয়াৰলেণ্ড। ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে। এই নীতিসমূহ ভাৰতীয় সংবিধানৰ চতুৰ্থ সূচীত অনুচ্ছেদ 36ৰ পৰা 51লৈকে বৰ্ণনা কৰা হৈছে। এই নিৰ্দেশাত্মক নীতিসমূহৰ মূল উদ্দেশ্য হ'ল ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা আৰু সামাজিক আৰু অৰ্থনৈতিক ন্যায় নিশ্চিত কৰা। নটৰাজ মন্দিৰ ক'ত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে পুৰী, উৰিষ্যা, বাৰাণসী, উত্তৰ প্ৰদেশ, মুম্বাই, মহাৰাষ্ট্ৰ আৰু চিদাম্বৰম, তামিলনাডু। ইয়াৰ উত্তৰটো অপশ্যন ডি চিদাম্বৰম, তামিলনাডু। নটৰাজ মন্দিৰ, যাক চিদাম্বৰম নটৰাজ মন্দিৰ বা থিল্লাই নটৰাজ মন্দিৰ বুলিও জনা যায়,
এই মন্দিৰটো চিদাম্বৰম তামিলনাডুত অৱস্থিত। নটৰাজ মন্দিৰ ভগৱান শিৱক উৎসৰ্গিত কৰা এটা হিন্দু মন্দিৰ। কোন ৰাজ্যত চাংগাই মহোৎসৱ পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে ত্ৰিপুৰা, অসম, মণিপুৰ আৰু উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰটো অপশ্যন চি মণিপুৰ। চাংগাই উৎসৱ মণিপুৰত পালন কৰা হয়। এই উৎসৱটো মণিপুৰৰ ৰাজ্যিক জন্তু চাংগাই হৰিণৰ নামেৰে নামাকৰণ কৰা হৈছে। এই উৎসৱটো মণিপুৰৰ সংস্কৃতি, কলা, পৰম্পৰা আদি প্ৰচাৰৰ বাবে উদযাপন কৰা হয়। পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে কোনটো ধাতু ব্যৱহাৰ কৰা হয়? ইয়াত অপশ্যন কেইটা আছে কয়লা, পেট্ৰলিয়াম, ছডিয়াম আৰু ইউৰেনিয়াম। ইয়াৰ উত্তৰটো অপশ্যন ডি ইউৰেনিয়াম। পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে ইউৰেনিয়াম ধাতু ব্যৱহাৰ কৰা হয়। ইউৰেনিয়ামে পাৰমাণৱিক বিভাজনৰ জৰিয়তে বৃহৎ পৰিমাণৰ তাপ উৎপাদন কৰে। কোনখন দেশক হাজাৰ হ্ৰদৰ ভূমি বা লেণ্ড অফ থাউজেণ্ড লেক বুলি জনা যায়? ইয়াত অপশ্যন কেইটা আছে ফিনলেণ্ড, শ্ৰীলংকা, ইণ্ডোনেছিয়া আৰু ভাৰত। ইয়াৰ উত্তৰটো অপশ্যন এ ফিনলেণ্ড। ফিনলেণ্ডক হাজাৰ হ্ৰদৰ ভূমি বা লেণ্ড অফ থাউজেণ্ড লেক হিচাপে জনা যায়। ইয়াত প্ৰায় 1,88,000 হ্ৰদ আছে। ইয়াৰ সৰ্ববৃহৎ হ্ৰদ চাইমা ইউৰোপৰ চতুৰ্থ বৃহত্তম হ্ৰদ। লক্ষ্ণৌ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে গোদাবৰী, কৃষ্ণা, ব্ৰহ্মপুত্ৰ আৰু গোমতী। ইয়াৰ উত্তৰটো অপশ্যন ডি গোমতী নদী। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ চহৰখন গোমতী নদীৰ পাৰত অৱস্থিত। এই নদীখন গংগা নদীৰ এটা প্ৰধান উপনদী। প্ৰধানমন্ত্ৰী মহিলা উজ্জ্বলা যোজনা কিহৰ লগত জড়িত? ইয়াত অপশ্যন কেইটা আছে মহিলা শিক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তা, LPG গেছ সংযোগ আৰু চিকিৎসা বীমা। ইয়াৰ উত্তৰটো অপশ্যন চি LPG গেছ সংযোগ। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ বিশেষকৈ মহিলাসকলক বিনামূলীয়াকৈ LPG গেছ সংযোগ প্ৰদানৰ সৈতে জড়িত। 2016 চনৰ মে' মাহত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 23 জানুৱাৰী, 24 জানুৱাৰী, 25 জানুৱাৰী আৰু 26 জানুৱাৰী। ইয়াৰ উত্তৰটো অপশ্যন বি 24 জানুৱাৰী। প্ৰতি বছৰে 24 জানুৱাৰী তাৰিখে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। 2018 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ঘোষণা কৰা এই দিৱসটোৱে শান্তি, বহনক্ষম উন্নয়ন আৰু মানৱ অধিকাৰৰ পোষকতাত শিক্ষাৰ ভূমিকা উজ্জ্বল কৰি তুলিছে। 2026 চনৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ বিষয়বস্তু বা থিম হ'ল দ্য পাৱাৰ অফ ইউথ ইন কো-ক্ৰিয়েটিং এডুকেশ্যন, অৰ্থাৎ শিক্ষাৰ সহসৃষ্টিত যুৱক যুৱতীৰ শক্তি।